সোমবাৰ নিৰুত্তেশ মেট্ৰিক পৰীক্ষাৰ্থীসহ 2 কিশোৰী এইবাৰ মৰিয়নীত চাঞ্চল্যকৰ ঘটনা ৰাজ্যত সংঘটিত হৈছে ইটোৰ পাছত আন এটা কিশোৰী নিৰুত্তেশৰ ঘটনা গুৱাহাটীৰ নুনমাটিৰ পাছত এইবাৰ মৰিয়নীৰ পৰা সন্ধানহীন হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰীসহ এগৰাকী নাবালিকা সোমবাৰৰ পৰা মৰিয়নী নাগাজাংকা কল্যাণপুৰৰ দুগৰাকী নাবালিকা সন্ধানহীন হৈ থকা ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে পৰিয়ালৰ লোকক মৰিয়নীৰ 1 নং কল্যাণপুৰৰ নিত্যকোচৰ কন্যা অনুষ্কা কোচ আৰু 2 নং কল্যাণপুৰৰ কৰোণা চুটিয়াৰ কন্যা গায়ত্ৰী চুটিয়া সোমবাৰৰ দিনটোত একেলগে ওলাই যোৱাৰ পাছৰে পৰা কোনো সন্ধান লাভ কৰা নাই পৰিয়ালে মোৰ ছোৱালীজনী সোমবাৰ নিৰুদ্দেশ হৈ আছে আমাক জানে একেলগে দুইজনী ছোৱালী সন্ধানহীন হৈছে একেলগে এজাহাৰ দিয়া আছে দুইজনী একেল নামতে আছে একেখন এজাহাৰতে আছে নামটো একো সুখন্ত পোৱা নাই এতিয়া গ'লে মতে আৰক্ষীয়ে যিটো ধৰণৰ আমাক ব্যৱহাৰ কৰিব লাগে তো এতিয়া আমি মাক বাপেক হিচাপে গ'লে আমি গ'লে মানে একদম লাজে পাওঁ লাজ পাওঁ মানে এনেকুৱা ধৰণৰ বাক্যবিলাক কৈ দিয়ে তোৰ ছোৱালীয়ে বেয়া বুলি কয় আমিতো শিকাই পঠিয়া নাই হয় নাই বাৰু বেয়া হওক যি হওক ভাল হওক আনি ল'লেহে আমি ভাল কৰি ল'ম পিছত এইটো কৰ বুলি আমিতো শিকাই পঠিয়া নাই অকল আমাক সেইটোৱে তেনেকুৱা ধৰণৰ কমেণ্টবিলাক দি থাকিলে মানে আমি বৰ দুখ পাওঁ ইমানে দুখ পাইছোঁ নহয় ভাষাই নাই তাৰমানে ক'বলৈ থানাত উঠিছ মোৰতো সন্দেহ দুষ্টকৰ হেৰিতে পৰিছে হয় দে কপলত পৰিছে মই কি কৰিম ছোৱালীকেইজনী ঘূৰাই বিচাৰোঁ ঘৰৰ পৰা একেলগে ওলাই যোৱা কিশোৰী দুগৰাকী আজি পৰ্যন্ত ঘৰলৈ উভতি নহা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিও কোনো সহায় লাভ নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ উল্লেখ্য যে গায়ত্ৰী চুটিয়া এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থী আছিল বুলি জনোৱাৰ পাছতো মৰিয়নী আৰক্ষীয়ে বিষয়টোৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে সোমবাৰৰ পৰা আজি শুকুৰবাৰ 5 দিনত ভৰি দিছে জনাইছিলো সোমবাৰ দিনাখনেই জনাইছো আমি সোমবাৰ আপোনাৰ ৰাতি 8:30-9 মান বজাত জনোৱা হৈছে মানে তেওঁলোক 9:30 মান বজাত ছোৱালীজনী নাইকিয়া হৈছে দিনৰ আপোনাৰ বিচাৰ কৰা মেলা পাছত নোপোৱাত আমি পুনৰ প্ৰশাসনৰ ওচৰত চাপিছিলো সোমবাৰ ধৰি লওক 8:30-9 মান বজাত কিন্তু আজিলৈকে তেওঁলোকে কোনো সন্ধান আমাক উলিয়াই দিব পৰা নাই আৰু কোনো মুহূৰ্ততে আমি নোপোৱা হৈ আছো সেইকাৰণে আপোনালোকৰ ওচৰত চাবি যে ছোৱালীজনী মই সকলো মাজে ঘূৰাই পাওঁ সেইবাবে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছো আৰু আশা কৰিছো যে আপোনালোকে ছোৱালীজনী মুখৰ মাজলৈ কঢ়িয়াই আনি দিয়ে আছিলে আজিৰ পৰা তেওঁ মেট্ৰিক চলিলেহেঁতেন লগৰ ছোৱালীজনী কৈছে অনুষ্কা কোচ তাই নহয় আমাৰ ছোৱালীজনীহে মেট্ৰিক দিলেহেঁতেন কি বুলি ভাবিছে হেৰিতে পৰিছে নে কি হৈছে মই নিজে সেইবোৰ ধৰিব পৰা নাই সেইকাৰণে আপোনালোকৰ ওচৰত চাপিছো কাৰণ আৰক্ষীৰ ওচৰত গৈও আমি একো হেৰি মুহূৰ্ত পোৱা নাই সেইকাৰণে আপোনালোকৰ ওচৰত জনাইছো যে যিকোনো প্ৰকাৰে ছোৱালীজনী আমাৰ মাজলৈ যেন আপোনালোকে হেৰি কৰি দিয়ে তাৰ বাবে আপোনালোকৰ ওচৰত মই অনুৰোধ কৰিছো 5 দিন ধৰি সন্ধানহীন কিশোৰী দুগৰাকী দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ যোৰহাটৰ পৰা জগত নেওগৰ ৰিপৰ্ট মাই নিউজ এনি